কান্দুলি মাছৰ জোল বনাব লৈছোঁ। এই কান্দুলি মাছ কেইটামান মই ভাজি ল'লোঁ প্ৰথমতে। তাৰপিছত জোলখিনি বনাবৰ কাৰণে এখন কেৰাহীত তেজপাত, জলকীয়া, মিহি মিহিকৈ কটা পিঁয়াজ ভাজি আছোঁ। এইখিনি অকণমান ভজাৰ পিছত মই কেইটামান পাঁচফোৰণ দি দিলোঁ। এইখিনি এতিয়া লাহে লাহে ভাজি আছোঁ লৈছোঁ। নিমখখিনি জোলখন যিমানখিনি কৰিম তেনেকুৱা জোখতে দিছোঁ। ইয়াত দি দিছোঁ। থেতেলিয়াই লোৱা আদা নহৰুখিনি দিলে খুব ধুনীয়া লাগে খাই। পানী দি দিলোঁ। খুব সুন্দৰ এতিয়া এইখন ধুনীয়াকৈ মাছকেইটা বহুত ডাঙৰো নহয়, মিডিয়াম চাইজৰ। মাছৰ জোলখন হৈছে আৰু অলপমান শেষত জালুকৰ গুড়ি আৰু অলপ দি দিছোঁ। জোলখন হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এখন প্লেটত মই সজাই লৈছোঁ। এই জোলখন বনোৱাৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। কেনেকুৱা লাগিল জনাবচোন। ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু বেছি ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব। মোৰ প্ৰফাইলটো আপোনালোকে ফ'ল' কৰি ল'ব বা ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু ইউটিউবত আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দিব। তেতিয়াহ'লে মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে সময়মতে পাই গৈ থাকিব। মই সময়ে সময়ে ইউটিউব আৰু ফেচবুকত এনেদৰে দি থাকোঁ। এই প্লেটখন এনেদৰে সজাই ল'লোঁ। কেনেকুৱা লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ।